অন্তৰত মৰম দিছিল সেইখিনি মই কিন্তু পাহৰিব নোৱাৰিলোঁ। সেইটো হয়। আৰু সেইমতেদি আজিলৈকে চলি আছোঁ আৰু। ছাৰটো আমাৰ ইয়াত যিখিনি কাম কৰিছে খুব ভাল কাম কৰিছে। আমি মানে গোটেইখিনি মানে আমাকে পৰামৰ্শ দিয়ে, আমিও ছাৰৰ পৰা পৰামৰ্শ দিওঁ, আমিও তাক দিওঁ মানে কাম ধুনীয়াকৈ বাগানখন মানে ৱৰ্ডিং কটা হেৰি কটা মানে ক'তো মানে পুলি তেনেকৈ হেৰি বিচাৰি য'ত। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ ইউটিউব চেনেল টিঅ' পাঠাইলৈ। আৰু আজি আমি গৈ আছোঁ খনিকৰ ছাৰৰ যি আমাৰ কঠীয়াতলী আঞ্চলিক খণ্ড বন বিষয়া, তেখেতৰ সপোনৰ তেখেতৰ সপোন এটা ৰচিছিলে কঠীয়াতলী বাসীৰ বাবে। তেখেতে সপোন ৰচা ঠাইখন যিটো তেওঁ নিজেই বৃক্ষৰোপণ কৰি কিনে প্ৰায় লাখ তেওঁ নিজেই বৃক্ষৰোপণ কৰিছিলে, সেই ঠাইখনলৈ আজি গৈ আছোঁ। কাৰণ ছাৰৰ বুলি কয় যিহেতু নিজে হৈছে গতিকে তেখেতৰ যি সপোনৰ ঠাইখন, সেই সপোনৰ ঠাইখনলৈ আমি একেলগে গৈ আছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে জড়িত হৈ থাকিব আৰু তেখেতৰ যি বৃক্ষৰোপণ কৰিছিলে সেই বৃক্ষৰোপণ ঠাইখিনি যাতে আপোনালোকে উপভোগ কৰে। ধন্যবাদ। এইটো ন? অঁ, আপুনি ৰুইছিল ন? আমাৰ কঠীয়াতলীৰে একেবাৰে কাষত লাগি থকা কন্দুলিৰ ফায়াৰিং ৰেঞ্জ সকলোৱে জানে। ইফালে আহিলে বামুণী ফালে আহিলে আৰু আজি আহিলোঁ। আমাৰ লগত নিদ্দা আছে আৰু তেওঁলোকে খুব ধুনীয়াকৈ ইয়াত প্লান্টেশ্যন কৰিছিলে। আৰু ফাৰ্ষ্ট টাইম মই ইয়াতে আহিছোঁ আৰু ইয়াত আহি দেখিছোঁ খুব ধুনীয়া এটা পৰিৱেশ। মই অলপ আগতে দেখাম ইয়াতে ফায়াৰিং হৈ, এইটো দেখিছে চাগে আপোনালোকে। চ' ইয়াতে ফায়াৰিং হৈ আৰু ইফালে গৈ আছে আমাৰ ৰেঞ্জাৰ্ছৰ। গতিকে সকলো আমি ইয়াত আজি আহিলোঁ, আৰু আহি আজি দেখাম কেনেকৈ আমি ট্ৰী প্লান্টেশ্যন কৰি খুব দেখিছে ইয়াত খুব ধুনীয়া ধুনীয়া গছ আছে। নিদ্দা, বাকী কওক অনুভৱ কেনেকুৱা? অনুভৱ আমি নিজে বনোৱা বাগান, আপোনালোকে নিজে কৰিছিল ন? তত্বাৱধানত যিখিনি হৈছে এতিয়া প্ৰতিটো পুলিয়ে চাকচেছ ছাৰে কৰি থৈ গৈছে এইখিনি ন? খনিকৰ ছাৰ। কি কি গছ আছে ইয়াত? ইয়াত এজাৰ আছে, তাৰপিছত বোলা, এই পাহাৰীয়া বাদাম, তাৰপিছত এনেকৈ বিভিন্ন ধৰণৰ গছ আছে ইয়াত আছে ন? পতিয়না আছে। এই কিমানমান গছ আছে ইয়াত? এৰাউণ্ড 500 মান হ'ব চাগে, বেছি হ'ব, হাজাৰ বেছি আছে ন? হাজাৰত আছে। আজিতো আনি আছে সি আগত দেখিব আপোনালোকে। তাত সেয়া আনি আকৌ মানে কিছুমান খৰালি মৰি গৈছিলতো, সেই মৰাখিনি মানে এতিয়া হেৰি কৰা হৈছে, সেই অলপ আগতে ন ফিলিং কৰা হৈছে। চ' আমাৰ দীপনাকটো সকলো চিনি পাইছে চাগে, আৰু খুব এটা ভাল এটা সম্পৰ্ক আমাৰ মাজত আছে। আটাইতকৈ বেয়া লগা বিষয়টো আজি বিষয়টো হয়তো চাগে 2 এদিনত আপোনালোকে ভিডিঅ'টো পালে গম পাব যে আমাৰ মাজত আমাৰ ৰেঞ্জ বিষয়া কঠীয়াতলী খনিকৰ ছাৰ ইতিমধ্যে তেখেতৰ ট্ৰান্সফাৰ বুলি খবৰটো পাইছোঁ। বাকী কি হয় সেইটো দেখিব আপোনালোকে 2 এদিনৰ পিছত। বাট তেখেতৰ তত্বাৱধানত খুব ধুনীয়াকেইটা ইয়াত প্লান্টেশ্যন কৰা হৈছে। তেখেতৰ এটা ড্ৰিম আছিল, যিমানখিনিলৈকে আমি জানো, খুব ধুনীয়াকৈ ইয়াতে আয়োজন কৰিছে। বাকী আগত দেখুৱাইছোঁ আপোনালোকক। যাব এইখিনি মানে আজিকালি নেকি? মজা। আচলতে ছাৰ মনটো অলপ বেয়া, কাৰণ
তেখেতৰ 2 বছৰ নহওঁতে তেখেত ট্ৰান্সফাৰ আহি গ'ল আচলতে খুব এটা ভাল ঘনিষ্ঠতা আছিল ছাৰৰ লগত খুব গিজা কুমন গিজা বণ্ডিং সংগ্ৰাম সিঙে খুব গিজাই মানে ভাল কাম কৰা এগৰাকী বিষয়াক আমি লগ পাইছিলোঁ কঠীয়াতলিত আৰু কাম কৰি খুব ভাল লাগিছিলে অন্ততঃ তেখেতৰ নামত আজিলৈকে কোনো এজন চিভিলিয়ানে যে বেয়াকৈ কিবা এটা কৰিছে বুলি ক'ব নোৱাৰিব আৰু সেই গতিকে ছাৰক কিবা এটা ভাল লাগে আৰু আপোনালোকে দেখিছে তেখেতৰ তত্ত্বাৱধানত কিমান ধুনীয়া ধুনীয়া গছ এইবিলাক দেখিছেনে কিমান ধুনীয়া ধুনীয়া গছ অন্ততঃ ইয়াত 10,000 মান গছ ছাৰে লগাইছে খুব ধুনীয়াকৈ আৰু ইফালে আছে গতিকে ছাৰৰ ইমান ধুনীয়া প্ৰচেষ্টাক আজিৰ দিনত কিছুমানৰ চকু লাগিলে যাই কি নহওক এইফালে চাওঁ মাতটো দিবলৈ বেয়া পাইছে না ছাৰক না সিও আমাক বেয়া পাইছে না মনটো দুখ পাইছে আৰু গম পাইছোঁ মাতটো ভালকৈ দিয়া নাই নাই গম পাইছোঁ বাকী ছাৰৰ বিষয়ে কি ক'ব দিয়া ছাৰটো আমাৰ ইয়াত যিখিনি কাম কৰিছে খুব ভাল কাম কৰিছে আমি মানে গোটেইখিনি মানে আমাকে পৰামৰ্শ দিয়ে আমিও ছাৰৰ পৰা পৰামৰ্শ দিওঁ আমিও তাক দিওঁ মানে কাম ধুনীয়াকৈ বাগানখন মানে ৱৰ্ডিং কটা হেৰি কটা মানে ক'তো মানে পুলি তেনেকৈ হেৰি নালাগে য'ত য'ত পুলি মৰি গৈছে সেই এতিয়া চব মানে ফিল আপ কৰিবলগীয়া হৈ গৈছে ছাৰ একদম মানে ধুনীয়া একদম মানে সপ্তাহত 4 দিন মান চাবলৈ আহি থাকে মানে গছৰ প্ৰতি তেখেতৰ এটা ভাল পোৱা এটা আছে মৰম মানে এই কালি কথাটো ক'লেহে কালি কোৱাৰ লগে লগে ৰাতিপুৱা শুনিলোঁ বোলে ছাৰ বোলে এতিয়া বোলে হেৰি ধমতলো বোলে হেৰি হ'ব তেজপাৰ বোলে আমাক শুনি বেয়া লাগিছে মানে আৰু সৰু ডাঙৰ কামলাৰ লগত ধুনীয়াকৈ মিলে কাকো ঠেট বুলি আজিলৈ আমি শুনা নাই মানে বন্ধুত্বৰ নিচিনা থাকে নাই এতিয়া ভাইছে নাই মানে সেইটো হয় বাকী ছাৰৰ হেৰিটোৰ কথা আমাক সকলোকে অনুপ্ৰাণিত কৰে খুব ধুনীয়াকৈ ইয়াতে কৈ আছে বাকী কিমান হাজাৰ গছ 5-10,000 মান গছ আছে চাগে ন ইয়াত বেছি আছে ন বহুত আছে ইয়াৰ আগতো তেনেকৈ গছ নাছিলে আগত গছ তেনেকুৱা নাই মানে ছাৰে এইটো প্লান্টেশ্যনটো ছাৰে কৰিছে 40 হেক্টৰ মাটি এইটো 40 হেক্টৰ বাপৰে বাপ বহুতখিনি মাটি আছে সেইটো মানে আগত যিটো কাকুতি আছিলে সেইটো 35 হেক্টৰ আচ্ছা চব আমি মানে গোটেইখিনি মানে কেনেকৈ খুঁটি মাৰিব লাগিব কিমান ফুটত মানে ৰুব লাগিব আমি ছাৰক আমি পৰামৰ্শ দিছোঁ আমি সৰুৰ পৰা কাম কৰা মানুহ আমাৰ অভ্যাস এটা আছে সেইটো হয় সেইকাৰণে ছাৰে আমাক বিচাৰে মানে ঠিক আছে দিব লাগি থাকিব তো খুব ধুনীয়াকৈ ইয়াতে প্লান্টেশ্যন চলি আছে আৰু গছসমূহ দেখিছেনে খুব এইটো আজি প্ৰায় কেইবাবছৰ আগলৈকে আপোনালোকে চাগে ইয়াত পাহাৰৰ কাষতে যিটো আপোনালোকে ফায়াৰিং ৰেঞ্জ বুলি কয় তাত আহিলে হয়তো চাগে দেখা নাপালে হয় এনেকুৱা গছ বাট আজি মই নিজে খুব আচৰিত আৰু খুব মানে ভাল লাগিছে পৰিৱেশটো দেখাৰ লগে লগে ছাৰে নিজে লৈ আনিলে দীপক ব'লা আজি অলপ মানে ফুৰি আহোঁ বুলি আৰু ছাৰ কথাতে মই ফুৰিব আহিলোঁ আৰু দেখিলোঁ যে ইমান ধুনীয়া এটা পৰিৱেশ ছাৰে ইয়াত গঢ়ি তুলিছে আৰু সেইটো বিষয়টো সকলোৱে শলাগ ল'ব লগা বিষয় বাকী দাদা আপোনাৰ নামটো জীৱন আচ্ছা ছাৰ যে যাবগৈ গম পাইছেনে নাই গম পাইছোঁ আজিহে গম পাইছোঁ কেনেকুৱা লাগিছে বেয়া লাগিছে শুনি তাকে দেউতা ছাৰটো যাবই লাগিব উপায়টো নাই ঘপককৈ যাব লগা হৈ গ'ল এতিয়া শুনি বেয়া লাগি আছে আমাক ছাৰ বিষয়ে কিবা ক'ব নেকি ছাৰ বিষয়ে কি ক'ম আৰু আমাক দুখ লাগিছে আৰু ছাৰ ইয়াতে থাক বুলি আহিছিলোঁ আমি ভাল লাগে ছাৰৰ লগত ভাল লাগে ন সকলোৰ লগত ভাল বন্ধুত্ব হিচাপে তেখেতে থাকে ডাঙৰ সৰু কোনো তেনেকুৱা চিন নাই সকলো লগতে ধুনীয়াকৈ মাতা ওলা ছাৰ গছসমূহ ছাৰৰ চিন্তা এইটো ছাৰে খুব ধুনীয়াকৈ ইয়াত আহি থাকে চাগে আহি থাকে ন ছাৰ ঘনাই আহি থাকে ন ঠিক আছে দিয়ক বাৰু তো সকলোৰে এটাই মন এটাই মত যে ছাৰক বিদায় দিয়াটো কোনেও নিবিচাৰে আচলতে মই ব্যক্তিগত হিচাপে ছাৰক খুব বেছি ভাল পাওঁ আৰু মই নিজে ভাবিছিলোঁ চাগে ছাৰৰ লগত মোৰ ঘনিষ্ঠতা কিবা এটা আছে বুলি বাট এনেকুৱা নহয় ইয়াত বহুতৰ লগত ছাৰৰ এটা ঘনিষ্ঠতা হৈ গৈছে এটা বণ্ডিং হৈ গৈছে আৰু সেই বণ্ডিংটো হয়তো আপোনালোকে ভিডিঅ'ৰ জৰিয়তে দেখিব পাইছে যে কৰ্মীসকলকো যে ছাৰে কিমান ধুনীয়াকৈ এজ এ ফ্ৰেণ্ডলি কথা পাতে আৰু তেনেকৈ যে কৰ্মী নহয় কেতিয়াও কৰ্মীৰ দৰে অনুভৱ হ'বলৈ ছাৰে কেতিয়াও দিয়া নাছিলে আৰু সেইটো এজ এ হিউমেন বিং এজন ভাল
বিষয়াৰ বন বিষয়াৰ সেইটোৱে ভাল এটা গুণ আৰু সেই গুণৰ জৰিয়তে আমি ছাৰক চিনি পাইছিলোঁ আৰু খুব বেছিকৈ আমি মৰম ছাৰক দিছিলোঁ বাৰু যি কি নহওক যোৱা নোযোৱাটো বাৰু সেইটো হৈয়ে থাকিব এদিন নহয় এদিনটো যাবই লাগিব বাট হঠাৎ যেতিয়া ৰাতি এটা কল আহে ট্ৰান্সফাৰ কল এটা আহে তো সেইটো এটা সন্দেহজনক বিষয় এটা লাগে বাট যি কি নহওক মই পলিটিকেলি ইমান সোমাবলৈ নিবিচাৰোঁ সেই কি কয় ভিডিঅ'ৰ জৰিয়তে কিন্তু ছাৰৰ যিটো প্ৰচেষ্টা যিমান ভাল পোৱা মৰম কঠীয়া তুলি পাখিৰ বাবে সেইটোৱে মই দেখাবলৈ চেষ্টা কৰিলোঁ বাকী খুব ধুনীয়াকৈ আপোনালোকে দেখি আছে গ্ৰীনেৰী আচ্ছা ৰ'ব বেয়া নাপাব মই ভিডিঅ' এটা কৰিলোঁ ছাৰ যে যাবগৈ আমাৰ মাজৰ পৰা অনুভৱ কেনেকৈ আপোনাৰ ছাৰ যে যাবগৈ বুলি গম পাইছেনে নাই ছাৰ যাব বুলি গম পাইছোঁ কিন্তু কথা হ'ল কি ছাৰ যোৱাৰ কাৰণে আমাৰ অন্তৰত বহুত দুখ লাগিছে কি কৰিম এতিয়া উপায়টো নাই সেইটো হয় ছাৰে আমাক যিমানখিনি মৰম দিছে সেইখিনি আমি পাহৰিব নোৱাৰিম সেইটো হয় এতিয়াতো আৰু কি কৰিব উপায়টো নাই চৰকাৰৰ যেতিয়া আইনগত কামে হ'ব বাকী গোটেইটো আপুনি চোৱা চিতা কৰে ন চোৱা চিতা বাগানখন ময়ে কৰি থাকোঁ গতিকে বাগানৰ দায়িত্ব আৰু গোটেই বন বিষয়ৰ দায়িত্ব দুয়োটাৰে একেই ছাৰৰ এটা দায়িত্ব আছে আপোনাৰো এটা দায়িত্ব আছে ছাৰৰ এটা চাগে সপোন এটা আছিলে খুব ধুনীয়াকৈ ইয়াতে গছ পুলিবোৰ ৰোৱা আৰু আপোনালোকে চাব গছ পুলিসমূহ সংৰক্ষিত কৰি ছাৰৰ নামত ভালকৈ বাকী আপোনাৰ নামটো কি ক'লে মোৰ নাম শ্ৰী চেনিৰাম শইকীয়া চেনিৰাম শইকীয়া ন ঠিক আছে মই এনেই আজি আপোনাৰ এতিয়াৰ পৰা নহয় মই 2005 চনৰ পৰা কন্দলীয়া আঞ্চলিক JFMC লগত জড়িত মই JFMC প্ৰেচিডেণ্টো হওঁ কিন্তু আজি 3 বছৰ কাল মই আমাৰ আনন্দ কাকতি ছাৰে 25 হেক্টৰ মাটি যিখন বাগান বনাইছে সেই বাগানতে মোৰ লগত আৰু এজন আছে আমাৰ দুজনক চোৱা চিতাৰ দায়িত্ব দি থৈ গৈছে আৰু সেইমতেদি আনন্দ কাকতি ৰিটায়াৰ হোৱাৰ পিছত বা আনন্দ কাকতি ইয়াৰ পৰা যোৱাৰ পিছত আমাৰ দেৱব্ৰত খনিকৰ ৰেঞ্জাৰ ছাৰক যেতিয়া দায়িত্ব দিছে আৰু তেখেতে আহি পেলাই আমাৰ লগত মিলা মিছাকৈ কামবিলাক চলাই থাকি অন্তৰত মৰম দিছিল সেইখিনি মই কিন্তু পাহৰিব নোৱাৰিম সেইটো হয় আৰু সেইমতেদি আজিলৈকে চলি আছোঁ আৰু একো নাই দিয়ক কিছুমান কথা এনেকুৱা হয় কেইটামান শব্দত এক্সপ্ৰেছ কৰিব নোৱাৰি আপোনাৰ 23 মাহ এটা ফালৰ পৰা চাবলৈ গ'লে বহুত বেছি ডাঙৰ টাইমো নহয় কিন্তু 23 মাহত যদি আমি ডিউটি কৰিলোঁ লেকচাৰ দিব যাওঁতো আজি কোনো ভূগোল নাপাব ঠিক আছে যদি এটা বস্তু মই কম মানে প্ৰথম আহিয়ে